বিহু নাচিব নাজানিলেও হাজবেণ্ডে মোক নচুৱাইহে এৰিব। যিহেতু আমাৰ হেঁপাহৰ ৰঙালী বিহু একেবাৰে আহি কাষ চাপিছে, সেয়েহে এতিয়া বৰ্তমান সকলোৱে বিহুতেই ব্যস্ত। আমি আহিছিলোঁ ফুৰিবলৈ মহাবাহু ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰলৈ, আৰু ইয়ালৈ আহি দেখিলোঁ বহুতো মানুহে বিহুৰ বাবে ভিডিঅ' বনাই আছে, ফটোশ্বুট কৰি আছে। মানে পৰিৱেশ খুবেই সুন্দৰ। ইয়াৰে গোটেইখিনি মোমেণ্ট আপোনালোকক দেখুওৱাৰ আগতে প্ৰথমতে মহাবাহু ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰৰ গোটেইখিনি পৰিৱেশ এবাৰ দেখাওঁ। যিসকলে ইয়ালৈ আহি পোৱা নাই বা আহিম বুলি ভাবি আছে, সেইসকলে এতিয়া নিশ্চিন্ত মনে আহিব পাৰিব। কাৰণ এতিয়া গুৱাহাটীত থকা প্ৰতিখন পাৰ্কতে ফ্ৰী এণ্ট্ৰি চলি আছে, আৰু এইখনতো ফ্ৰী এণ্ট্ৰি চলি আছে। আপোনালোকে আহিব পাৰিব, আহি পেলাই আপোনালোকৰ মন পচন্দৰ ফটো ভিডিঅ' উঠিব পাৰিব, টাইম স্পেণ্ড কৰিব পাৰিব। আপুনি 1 টকাও দিব নালাগে। আগতে ইয়াৰে এণ্ট্ৰি প্ৰাইচ আছিলে 100 টকাকৈ, আৰু ডিচেম্বৰ মাহৰ পৰাই এতিয়ালৈ মানে ফ্ৰী এণ্ট্ৰিয়ে চলি আছে আৰু বিহুলৈ থাকিব। আগতেও মই ইয়ালৈ এবাৰ দুবাৰমান আহিম বুলি ভাবিছিলোঁ, কিন্তু বাহিৰত মানুহৰ বহুত দীঘলীয়া লাইন দেখা পাই মই ভিতৰত এণ্ট্ৰি নকৰিলোঁ। যিয়েই নহওক, আজি আহিছোঁ, এই ভৰ দুপৰীয়াখন আহিছোঁ। লুইতৰ পাৰৰ ইতিহাস আৰু প্ৰকৃতিৰ সৌন্দৰ্য একেলগে উপভোগ কৰিম আজি। যদিও এই ভৰ দুপৰীয়াখন আহিছোঁ, কিন্তু অলপো অনুভৱেই হোৱা নাই যে আমি দুপৰীয়া আহিছোঁ। আপোনালোকে ভিডিঅ'ত দেখাই পাইছে, দেখি গমেই পাইছে যে ইয়াৰে পৰিৱেশটো কিমান ধুনীয়া আৰু কিমান শান্ত পৰিৱেশ হ'ব। আৰু ইয়াৰে পৰাই খুব ধুনীয়াকৈ উমানন্দ মন্দিৰটোও দেখা পায়। মই অলপ জুম কৰি দিছোঁ বাৰু। এইটো দেখিছেনে উমানন্দ মন্দিৰ। আৰু এতিয়া যিহেতু কুলি কেতেকীৰ মাতৰ লগতে গছবিলাকৰ পৰা নতুনকৈ কুমলীয়া পাতবিলাক ওলাইছে, সেয়েহে পৰিৱেশটো আৰু বেছি ধুনীয়া হৈ পৰিছে। আৰু সৰু সৰু ল'ৰা ছোৱালীৰ বাবেও ইয়াতে খেলিব পৰাকৈ বহুতো কিবাকিবি বনোৱা আছে, আহিলে সুন্দৰভাৱে খেলিব পাৰিব। নাচাওঁ বুলি ভাবিলেও মোৰ চকুকেইটা বাৰে বাৰে এই কঁঠালৰ মুচিকেইটালৈ যায়। দেখিছেনে ইমান ধুনীয়াকৈ লাগি আছে। মানে ইয়াতে প্ৰায় 10-15 ডালমান কঁঠালৰ গছ আছে, আৰু গোটেইকেইডাল গছতে ইমান বেছিকৈ মানে কঁঠালবিলাক লাগিছে। আৰু এইটো দেখিছেনে একদম গুৰিৰ পৰাই কঁঠালবিলাক লাগিছে। এইটো এনেকৈ মাটিতে এনেকৈ লাগি আছে। একেই লগত ইমানবোৰ কঁঠালৰ মুচি দেখা পায় মোৰ কেনেকুৱা অৱস্থা হৈছে। যদি আপুনি কঁঠালৰ মুচি খাই ভাল পায়, তেনেহ'লে আপুনিও এবাৰ অনুভৱ কৰিব পাৰিব। আৰু এইখন হৈছে ইমান ডাঙৰ লুডু, মানে সৰু সৰু ল'ৰা ছোৱালীৰ মন পচন্দৰ বহুতো বস্তু ইয়াতে আছে, আহিলে সুন্দৰভাৱে খেলিব পাৰিব। আৰু গুড্ডুই আমাৰ সৰু থাকোঁতে, মানে ইয়াতকৈ সৰু থাকোঁতে সি কঁঠাল দেখিলে বহুত ভয় খাইছিলে, কিন্তু আজি ইয়ালৈ আহি সি অলপো ভয় খোৱা নাই। এয়া দেখিছেনে ওচৰত গৈ পেলাই হাতেৰে এনেকৈ চুই চাইছে কঁঠালটো কেনেকুৱা। আৰু ইয়াতে এটা মিউজিয়ামো আছে, আৰু মিউজিয়ামটোৰ ভিতৰত এখন সুন্দৰ আৰ্ট গেলাৰী আছে। অসমৰ পৰম্পৰাগত নাও, মাছ মৰা সঁজুলি আৰু আমাৰ পুৰণি সংস্কৃতিৰ বহুতো বস্তু ইয়াতে থকা মিউজিয়ামটোৰ ভিতৰত সংৰক্ষণ কৰা হৈছে। এইবোৰ দেখিলে আপুনি আমাৰ অসমীয়া সংস্কৃতিৰ চহকী ইতিহাসৰ কথা অনুভৱ কৰিব পাৰিব। আৰু আমি এতিয়া বিচাৰি আছোঁ এডোখৰ সুন্দৰ ঠাই বিহু নাচিবলৈ। হাজবেণ্ডে কৈছে এই কঁঠাল গছজোপাৰ তলতে বিহু নাচিলে ভাল লাগিব, কিন্তু মোৰ ভাল নালাগিলে। মোৰ এই ঠাইখিনি মোৰ ভাল লাগিলে। যোৱাবাৰ বিহুতো মই এই গছজোপাৰ তলতে মই বিহু নাচিছিলোঁ। লগত যিহেতু গামোচা এখন আছিলে, সেয়েহে গামোচাখন মই এই গছডালতে এনেকৈ মেৰিয়াই দিছোঁ, আৰু ধুনীয়াকৈ গামোচাখন আঠাও খাই গ'ল। ইমান ধুনীয়া পৰিৱেশ এটাৰ মাজত বিহু নাচাৰ আমেজটো কেনেকুৱা হ'ব হয়তো আপুনিও অনুভৱ কৰিব পাৰিছে। আৰু এতিয়া মোৰ ঢুলীয়াজনে মিউজিক বজাব, আৰু সেই মিউজিকৰ তালে তালে মই এতিয়া নাচিম। কিন্তু হাজবেণ্ডে এয়া লোকেশ্যনটো চেঞ্জ কৰি দিলে। হাজবেণ্ডে ক'লে যে ইয়াতে বিহু নাচিলে আৰু বেছি ভাল লাগিব, এবাৰ ইয়াতেও নাচি চোৱাচোন। তেনেকৈ কোৱাত মই ইয়াতে ৰেডি হৈ গ'লোঁ বিহু নাচিবলৈ। মই যেতিয়া সৰু আছিলোঁ তেতিয়া মই বহুত বিহু নাচিছিলোঁ। দেউতাই মোক লগত লৈ পেলাই বিহু নচুৱাই ঘূৰাই ফুৰাইছিলে, আৰু এতিয়া হাজবেণ্ডে লগত লৈ পেলাই বিহু নচুৱাই ঘূৰাই ফুৰা বুলি ক'লেও মিছা নহ'ব। চ' গাইজ, আজিৰ ভিডিঅ'টি ইমানখিনিয়ে আছিলে, আৰু মোৰ বিহু নচা ভিডিঅ'বিলাক মই মোৰ শ্বৰ্ট ভিডিঅ' দি দিম, তাত গৈ পেলাই আপোনালোকে চাব পাৰিব। আৰু যদি ভিডিঅ'টি চাই ভাল লাগিছে, এটা লাইক কৰিব, লগতে এটা সুন্দৰ কমেণ্ট কৰিব।